আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আকৌ সেই একে ঠাইলৈকে আহি লৈছোঁ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। বৰ্তমান সময়ত নীৰজৰ ভাতৃহত্যা ময়ে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, ঠিক মোতকৈও আগৰ পৰা মানুহে প্ৰস্তুত কৰি আছে, সকলোফালে নিউজে বিয়পি পৰিছে। এটাই মাথো কথা যে নীৰজে দুটা ভাতৃক কিদৰে ডিঙি কাটি হত্যা কৰিব পাৰিলে। হয়, একেবাৰে সঁচা কথা, ভাবিলে ভয় লগা, শুনিলে ভয় লগা কি যে এটা ঘটনা। যিহেতু নীৰজো এটা সৰু ল'ৰা, গতিকে লাহে লাহে ৰহস্যসমূহ বাহিৰলৈ আহিছে। যিহেতু ইটোৰ পিছতে সিটো পুলিচে কথা উলিয়াই আছে, সকলো ফালৰ পৰা এটা এটা কথা ওলাই গৈ আছে, সোধা পোছা চলি আছে। মোমায়েক মামীয়েক ঘৰৰ মানুহ প্ৰত্যেকৰ লগতে এই কথাবিলাক যিহেতু আলোচনা হৈ গৈ আছে, তাৰ পাছতে এটা এটাকৈ ওলাই গৈ আছে। গতিকে এতিয়া আমি এটা কথা পোহৰলৈ আহিছে যে নীৰজৰ দেউতাকে কি কৰিছিলে। নীৰজৰ দেউতাক আছিলে এজন গাড়ী চালক। এজন গাড়ী চালক হৈ যেতিয়া তেওঁ পোহপাল দিছিলে নিজৰ পৰিয়াল, তেনেকুৱাতে প্ৰথম পত্নীয়ে এৰি থৈ গুচি গৈছিলে তেওঁক সন্তান দুইটা লগত লৈ। কিন্তু কিয় এৰি থৈ গৈছিলে, সেই প্ৰশ্নটো এতিয়াও আছে যে কিয় এৰি থৈ গৈছিলে। নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব, বাৰু সেয়াত বাদ দিলোঁ। তাৰপাছত যেতিয়া তেওঁ গুচি গ'ল, নীৰজৰ দেউতাক পিতৃ ইয়াত টংলাত বহুত বেছি অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লে, আৰু তাৰ পাছতেই তেওঁ দ্বিতীয় বিবাহ পাতিবলৈ ল'লে। সেই কথাষাৰ এতিয়া ওলাইছে। বাৰু যিয়ে নহওক, গতিকে এজন যিহেতু গাড়ী চালক, গতিকে তেওঁৰ বহুত বেছি হয়তো ইনকাম চ'ৰ্চ নহ'ব। বাৰু যিয়ে নহওক, যিদিনাখন এই ঘটনাটো সংঘটিত হৈছে, সেইদিনাও সেই টকা পইচাৰ বাবেই আৰম্ভণিটো হৈছে বুলি ইতিমধ্যে আমি বাতৰিসমূহত পাইছোঁ, যে দেউতাকক কিবা পইচা বিচাৰিছে। দেউতাকে কৈছে যে মই গোলাঘাটৰ অভিমুখে গৈ আছিলোঁ, গতিকে মই দিয়াত অলপমান পলম হৈছিলে। আৰু মাহীমাকে এইটো কথা কৈছে যে মোক বিচাৰিছিলে, আৰু মই তেতিয়া সৰুটো ল'ৰাৰ জন্মদিন যিহেতু আছিলে, তাৰ বাবে পইচা আছিলে, আৰু সেই জন্মদিনৰ পইচাকে মই তাক দিব বিচাৰিছিলোঁ। আৰু সি ক'লে যে মই ভাইটিৰ পইচা নলওঁ বুলি কৈ সি ঘৰৰ পৰা ওলাই গ'ল। সেই যে গ'ল আৰু পইচাও বিচাৰি নাহিলে, আৰু সেই পিছত ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ল। এতিয়া কথাটো হ'ল যে মই আগৰ ভিডিঅ'টো কৈছোঁ যে নীৰজৰ হিংসা আৰু আশেজ বহুতকেইটা কথা গোট খালে, আৰু সেই যে মাৰ্ডাৰ কাহিনীটোত মানুহে বহুত বেছিকৈ কাৰোবাক জড়িত কৰি আছে যে সি অকলে যিহেতু এইটো কাম কৰিব নোৱাৰে। সেইটো কথা ময়ো কৈছোঁ, অকলে কেতিয়াও সি ইমান ডাঙৰ এটা কাম কৰিব নোৱাৰে। কিন্তু আজি 21 চনত সম্ভৱ 21 চনত যেতিয়া নীৰজৰ বায়েক আহিছিলে, নীৰজৰ বায়েক ইয়াত আহি পঢ়িম বুলি আহিলে টংলাত থাকি, তেওঁ এমাহ ডেৰমাহ থাকি গুচি গৈছিলে। ইয়াত নাথাকিলে, আৰু এমাহ ডেৰমাহ থাকি গুচি গৈছিলে বুলি আমি শুনিবলৈ পাইছোঁ। তেতিয়াই বায়েকে কৈ থৈ গৈছিলে যে নীৰজ আহিব পানিছমেণ্ট ল'বলৈ, ইয়াৰ পুতক তুলিবলৈ, যে মাহীমাককেই নে মাহীমাকৰ সন্তানকেই নে নিজৰ পিতৃকেই নাজানো, কিন্তু ইয়াৰ বদলা ল'বলৈ, পুতক তুলিবলৈ ঠিক নহয়, বদলা ল'বলৈ নীৰজক পঠিয়াব নে আহিব। এই বাক্যষাৰ বায়েকেই তেতিয়া কৈ থৈ গৈছে। এতিয়া মূৰত কথা ওলাই গৈ আছে। গতিকে আমি বেলেগক দোষ দি থকাতকৈ বস্তুবোৰ আচলতে নিজে নিজে কথাবিলাক যেতিয়া এটাৰ পিছত এটা ওলাই গৈ আছে, সেইখিনি গম পাই পেলাই আমি কথাবোৰ ওলালে হয়তো ভাল হ'ব, নহয়নে? তাৰ পাছতে প্ৰথম কথা হ'ল, সেইটো কথা ৱাৰ্ণিং দি থৈ গৈছিলে বায়েকে, আৰু বায়েকে এমাহ ডেৰমাহ থাকি যিহেতু আকৌ গুচি গৈছিলে পাঞ্জাৱ, আৰু এতিয়াও আছেগৈ মাকৰ সৈতে তেওঁ পাঞ্জাৱত। তাৰ পাছত নীৰজ আহিল। নীৰজ অহাৰ পাছতে ইয়াত পঢ়িবলৈ ল'লে, আৰু দেউতাকেও নাম লগাই দিলে টংলা কলেজ কোনোবা এখনত, সিও ডিগ্ৰী পঢ়ি আছে। গতিকে সেইদিনাখনৰ ঘটনাটোতো পইচা বিচাৰিছিলে দেউতাকক, আৰু দেউতাকে অলপ দেৰি হ'ব, দেৰি হোৱাৰ বাবে ক'লে যে চুটিমাক বিচাৰাচোন আছে নেকি। তেতিয়া চুটিমাকে ক'লে যে, মাহীমাকে ক'লে যে ভাইটিৰ বাৰ্থডে পইচাকেইটাকে দিম বুলি মাতি আছিলে, বাবু পইচা লৈ যোৱা। কিন্তু তেওঁ ভাইটিৰ পইচা নালাগে বুলি কৈ সেই যে গ'ল, তাৰপিছত আৰু নাহিলে। তাৰপিছতে ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈছে। তাৰ পাছতেই এটা কথা হ'ল যে দেউতাক যদিও গাড়ী চালক আছিলে, আৰৱত গৈ কাম কৰিছিল অলপ দিন। গতিকে আৰৱ বুলি ক'লেই আমাৰ ইয়াত আমি সকলোৱে জানো যে আৰৱত গ'লে বহুত মানুহে টকা বহুত ঘটি আনিব পাৰে। যদিও তেখেত গাড়ী চালক আছিলে, আৰৱত গৈ থাকি তেওঁ কিছু টকা হয়তো গোটাই আনিছিলে। সেই কথাখিনি যেতিয়া
সকলোৱে গম পাইছিলে হয়তো তেওঁৰ প্ৰথমা পত্নীয়ে হওক সন্তানেই হওক সেইটো বস্তুৰ ওপৰত তেওঁৰ দৃষ্টি পৰি আছিলে। আৰু যেতিয়া আৰৱৰ পৰা আহিছিলে এখন বাছ কিনিছিলে দেউতাকে, বাছখনৰ নামটোত ৰাখিছিলে কৌশিকৰ। মানে তেওঁলোক হৈছে নীৰজ, কৌশিক আৰু গৌতম নে গৌৰৱ, নামটো মই পাহৰি গৈছোঁ, তিনিজনৰ নাম। গতিকে সেই কৌশিকৰ নামত যেতিয়া বাছখন ৰখা বুলি গম পালে সেইটো এটা ডাঙৰ হিংসা হৈ গ'ল নীৰজৰ। গতিকে সেইটোৱেই এটা ডাঙৰ মাৰাত্মক কাণ্ড কৰি পেলালে নেকি, যে যিহেতু তেওঁ প্ৰথম সন্তান, তেওঁ ডাঙৰ পুত্ৰ, গতিকে তেওঁৰ নামত বা বাছখন কিয় নল'লে, কৌশিকৰ নামত বা কিয় বাছখন ল'লে, সেইটো এটা ডাঙৰ কথা বুলি এতিয়া ভাবিছোঁ। এই বাতৰিটো আপোনালোকে পাইছেনে নাই নাজানো। যদিও দেউতাক গাড়ী চালক আছিলে, যেতিয়া আৰৱত গৈ থাকি আহিব, সেইটো কথা আমি সকলোৱে জানো যে বহুত টকা লৈ আহিব পাৰে আৰৱত, যিহেতু আমাৰ ইণ্ডিয়ান মানিৰ লগত বস্তুবিলাক নিমিলে, তাত বহুত টকা কৰি আহিব কিয় পাৰে, তাত এটা হিচাপতহে ৰাখে, 3 বছৰ হৈ চাইন কৰাই ল'ব যে 3 বছৰৰ কাৰণে ক'তো যাব নোৱাৰিব, তাতেই থাকিব লাগিব, তেনেকুৱা এটা লিখা লৈ পেলাই আৰৱত মানুহে কাম কৰিবগৈ পাৰে। আৰু যেতিয়া আৰৱত কাম কৰি ঘূৰি আহিলে তেখেতৰ হয়তো টকা পইচা যথেষ্টখিনি আহিছিলে। আৰু সেইবাবে হয়তো তেখেতৰো চাগে এইম আছিলে যে গাড়ী চালক কৰি তেখেতে ঘৰ চলাই আছে, পৰিয়াল পোহপাল দি আছে, পইচা পাতি মাজে মাজে প্ৰব্লেম হয়। আৰু সেইবাবেই প্ৰথমা পত্নীক মাহেকীয়া হিচাপত 6,000 তেখেতে টকা দি আছিলে। আৰু যেতিয়া অভাৱ হৈছিলে তেতিয়া হয়তো দিব পৰা নাছিলে, তেনেকুৱাও কিবা হৈছিলে, পইচা পাতি প্ৰব্লেম হৈছিলে, কাৰণ যিহেতু তেখেত গাড়ী চালক আছিলে। আৰু যেতিয়া আৰৱত গ'ল, টকা পইচা বহুত আহিছে বুলি হয়তো প্ৰথমা পত্নীয়ে লগতে সন্তানসকলে সেইটো দৃষ্টি কৰিছিলে। আৰু সেইবাবে হয়তো তেওঁ নীৰজে আহি ইয়াত কলেজত পঢ়িম বুলি দেউতাকক কৈছিলে। কোৱাৰ বাবে দেউতাকেতো নপঢ়িবি বুলি কোৱা নাছিলে, নাম লগাই দিছিলে, কিন্তু পঢ়িও আছিলে। সেইদিনাও সেই যে পইচা বিচাৰিছিলে, পইচাটোৱে মেইন কাৰণ হ'ল, বাছখনেই হয়তো মেইন কাৰণ হ'ল। মেইন কাৰণ হৈছে যে এখন বাছ কিনিলে, যিহেতু দেউতাকে চাগে ভাবিছিলে যে যিহেতু মই গাড়ী চালকেই, নিজৰ এখন যদি লৈ ল'ব পাৰোঁ হয়তো সদায় কাৰণে আৰু নিজৰ হৈ থাকিব আৰু ভাল হ'ব। আৰু সেই পইচাখিনি আৰৱত থাকি যিখিনি পইচা হয়তো তেখেতে গোটাই আনিছিলে, সেই পইচাখিনি হয়তো বাছ এখন কিনিছিলে। আৰু সেই বাছখনৰ নাম ৰাখিছিলে কৌশিকৰ। আৰু সেইটোৱে ডাঙৰ এটা কাম হৈ গ'ল যে নীৰজে হয়তো সহ্য কৰিব নোৱাৰিলে, আৰু নীৰজৰ মাকহঁতেও হয়তো সহ্য কৰিব নোৱাৰিলে, বা বায়েকহঁতেও, নাজানো। মুঠতে মেইন কাল হ'ল হয়তো সেই বাছখন কিয় কৌশিকৰ নামত ল'ব, বৰপুতেকৰ নামত কিয় নল'ব, সেইটো হয়তো এটা মেইন কাৰণ হ'ব লাগিব। গতিকে আমি সম্পূৰ্ণ কথাখিনি নজনাকৈ মোমায়েক, মামীয়েক বা অন্য কাৰোবাক নিৰ্দিষ্টকৈ দুখ দিয়াটো আমাৰ কাৰণে সঠিক নহ'ব বুলি মই ভাবোঁ। গতিকে যিখিনি এতিয়া তথ্য ওলাই গৈ আছে, সেইখিনি হিচাপত মই এতিয়া গম পাইছোঁ যে এজন গাড়ী চালকে কিমান উপাৰ্জন কৰিব পাৰে। সেই গাড়ী চালকজন এটা সময়ত অকলশৰীয়া হৈছিলে, পত্নীয়ে এৰি থৈ গুচি গৈছিলে। কিন্তু কিয় এৰি থৈ গৈছিলে, পুনৰবাৰ মই কৈছোঁ, কিয় এৰি থৈ গৈছিলে, নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব। তেওঁ পাঞ্জাৱত গুচি যাব, বিয়াও হোৱা নাই, অথচ সন্তান দুইটাৰ লগত লৈ গৈছে, কিবা এটা কাৰণত তেওঁ গুচি গ'ল। যেতিয়া গুচি গ'ল, নীৰজৰ দেউতাক ইয়াত অকলশৰীয়া হৈ গ'ল। অকলশৰীয়া অনুভৱ কৰাৰ বাবে এগৰাকী পত্নী দ্বিতীয় বিবাহ কৰি তেওঁ ল'লে। তাৰ পাছতে 2 পুত্ৰ জন্ম হ'ল, ঠিকে আছিলে, চলি আছিলে। নিজৰ মাহীমাকৰ লগত আহযাহো আছিলে, তেওঁলোক আহযাহ কৰে, থাকে, ইয়াতে থাকি পঢ়িছেও, বায়েকো আহিছিলে পঢ়িম বুলি। হয়তো সেয়াই যে দেউতাকৰ পইচা পাতিৰ খৰচ বহনখিনি সতিনীয়েকৰ সন্তানে পাইছে, সেইবাবে হয়তো মাকেও পঠাই দিছিলে, তহঁতি অলপমান খৰচ কৰগৈ বুলি, তেনেকুৱা কিছুমান কথা চাগে আছিলে। সেইবাবে ছোৱালীও আহিছিলে, এমাহ 1.5 মাহ যেতিয়া থাকি গুচি গ'ল, তেতিয়াই ছোৱালীয়ে কৈ থৈ গৈছিলে যে ইয়াৰ বদলা ল'বলৈ নীৰজ কিন্তু আহি আছে। এই কথাষাৰ বহুত ডাঙৰ কথা ওলাইছে এতিয়া, নোহোৱাকৈনো চাগে সেইষাৰ ওলাব জানো। আৰু তাৰ পাছতেই শুনিছোঁ যে বাছখন যেতিয়া লৈছে, বাছখন দেউতাকে কিয় কৌশিকৰ নামত ল'ব, ডাঙৰ ডাঙৰ কথা দুটা ওলাই পৰিছে। গতিকে আমি বহুত ডাঙৰ কথা এইবিলাক হৈছে। ইমান সহজকৈ ইমান মানুহ কাটি দিয়াটো বৰ সহজ কথা নহয়। মানুহ দুটাকে সৰু বাচ্চা কাটি পেলাইছে এইদৰে। কেনেকৈ কাটিছে, অকলেই কাটিছে নে লগত কোনোবা আছেই নে, ইমান নেদেখাকৈ, মমায়েক মামীয়েকৰ ঘৰত কটা খুকুৰি চুকুৰি সম্পূৰ্ণ তেজৰ বস্তু পাইছে। মোমায়েকেও কৈছে হয়, বাইকখন আনিছে তাহাঁতৰ ঘৰৰ পৰাই, সেইটোও হয়।
কিন্তু কেতিয়াও ভবা নাই যে সেই ল'ৰাটোৱে সেই কামটো কৰিবৰ কাৰণে বাইকখন লৈ আহিছে বা মনে মনে নি পেলাই মোমায়েক মামীহঁতক দেখুৱাই পেলাইতো কেতিয়াও থোৱাগৈ নাই খুকুৰি চুকুৰিখিনি তেজ চেজ লগাকৈ। গতিকে ধুই পখালিয়ে চাগে নিছে, কম পৰিমাণে তেজ দেখা পাইছে, কিন্তু মোমায়েক মামীয়েকে নাজানো বুলি কৈছে। গতিকে আমি যিহেতু সিমানখিনি গম পোৱা নাই, গতিকে যিহেতু মোমায়েক মামীয়েকৰ ঘৰতেই অহা যোৱা আছিলে, তেওঁৰে বাইক লৈ গৈছিলে, তেওঁৰ ঘৰতেই সম্পূৰ্ণ বস্তুখিনি তাতে ওলাইছে, যিহেতু কাটি থৈ যোৱাৰ পাছত দাগ কিবা খুকুৰি। গতিকে মোমায়েক মামীয়েকহঁতক প্ৰশ্ন সোধা হৈছে, সেইমতে তেওঁলোকে উত্তৰ দিছে বা আৰু পুলিচে হিচাপ কৰি আছে, কৰি থাকিব। কিন্তু এইবিলাক ওলাই গৈও থাকিব। কিন্তু এই দুটা কথা কিন্তু আপোনালোকে মনত ভালকৈ চিন্তা কৰি চাব। যেতিয়া 1.5 মাহ থাকি পেলাই বায়েক ঘূৰি গৈছিলে পাঞ্জাৱলৈ, তেওঁ এই কথাষাৰ কিয় কৈ থৈ গৈছিলে? বায়েকগৰাকীয়ে কিয় কৈ থৈ গৈছিলে যে ইয়াৰ বদলা ল'বলৈ কিন্তু নীৰজ আহি আছে? আপোনালোকে লক্ষ্য কৰিব। 2 নম্বৰ কথা, বাছখন লৈছিলে, বাছখন কিয় কৌশিকৰ নামত ল'ব? সেইটো এটা কথা হ'ব পাৰে। আৰু দেউতাকে হয়তো ভাবিছিলে যে সংসাৰ চলাবলৈ সুবিধা হ'ব, আৰৱত থাকি অহা পইচাকেইটাৰ বাছখন লৈ লওঁ, লোকৰ গাড়ী চলাই গাড়ী চালক হৈ থাকিব নালাগে, নিজৰ গাড়ীখনকে নিজৰ হৈ থাকিব, গাড়ীখনো হয়তো নিজেই চলাব, ঠিক তেনেকুৱা কথা। গতিকে তাকে আপোনালোকক জনাবলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে কিমান ডাঙৰ এটা কথা হৈ গ'ল, কি হ'ব এতিয়া সেয়াও কোনো চিন্তা চৰ্চা নাই হোৱা, বা একো কৰিব পৰা নাই। কিন্তু নীৰজৰ কি হ'ব? নীৰজৰ শাস্তি হ'বই লাগে, এইটো কথা কোৱা নাই যে তেওঁৰ শাস্তি হ'ব নালাগে। কিন্তু এটা কথা ঠিক, বহুত তেনেকুৱা ঘটনা হৈ আহিছে, কিন্তু আমি চিঞৰ বাখৰ কৰি মৰি আছোঁ যে ফাঁচি হ'ব লাগে, ফাঁচি হ'ব লাগে, কিন্তু এতিয়ালৈকে কাৰো ফাঁচি হোৱা নাই। গতিকে এইটো ঠিক, এবাৰ যেতিয়া তেওঁ এই কামটো কৰিলে, পিছত যে দ্বিতীয়বাৰ তেনেকুৱা আৰু কাৰ প্ৰতি তেওঁৰ তেনেকুৱা ভাৱ আছে, তেওঁ যে নকৰিব, তেনেকুৱা কিন্তু কোনো মানে নাই। এতিয়া মাহীয়েকৰ ল'ৰাকেইটাক তেনেকুৱা কাটি পেলাইছে, হয়তো কাইলৈ কাৰোবাক ঘৰৰ মানুহক আৰু যে তেওঁ নকৰিব তেনেকুৱা কোনো মানে নাই। গতিকে ফাঁচি হ'বনে? বহুত তেনেকুৱা ঘটনা হৈ গৈছে য'ত নেকি আমি চিঞৰি চিঞৰি মৰিছিলোঁ তেতিয়াও যে ফাঁচি হ'ব লাগে, ফাঁচি হ'ব লাগে, ফাঁচি হ'ব লাগে, কিন্তু ফাঁচি হ'ল জানো? এতিয়ালৈকে কাৰো ফাঁচি হোৱা শুনা নাই। গতিকে দণ্ড হ'ব লাগে, দোষীয়ে দণ্ড পাব লাগে, সেইটো সঁচা কথা। কিন্তু সেয়াটো আমাৰ হাতত নাই। গতিকে সিমানেই আছিলে আজিৰ ভিডিঅ'টো। গতিকে আপোনালোকক তাকে জনাবলৈ ইচ্ছা কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ।